তাৰ প্ৰিয় বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে এগৰাকী চাকৰিয়াল শাহুৱেকৰ এজনী চাকৰিয়াল বোৱাৰী আৰু আন এজনী চাকৰি নকৰা বোৱাৰী। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। তাৰমানে বাইদেউ, বোৱাৰীও তই তোৰ নিচিনা চাকৰি কৰা আনিব বিচাৰিছ। মই নিজেও চাকৰিয়াল যেতিয়া মোৰ দুইজনী বোৱাৰীয়ে চাকৰিয়ে কৰিব লাগিব। ডাঙৰজনীয়ে বাৰু অৱশ্যে চাকৰি কৰে, এতিয়া সৰুজনীক লৈহে চিন্তা। কি চাকৰি কৰা বোৱাৰী পাওঁ বা? এয়া হৈছে সুভদ্ৰা বৰা। তেখেত হৈছে চৰকাৰী বিদ্যালয় এখনৰে শিক্ষয়িত্ৰী। তেখেতৰ ঘৰত আছে তেওঁ আৰু তেওঁৰ দুজন পুত্ৰ। ডাঙৰ পুত্ৰ নিবিড় আৰু সৰু পুত্ৰ নিয়ৰ। তেখেতৰ স্বামী আজিৰ পৰা 2 বছৰ আগতে ঢুকাইছে। যিহেতু তেওঁ নিজে এগৰাকী চৰকাৰী চাকৰিয়াল, গতিকে তেওঁৰ সদায় এটাই কথা, তেওঁ বোৱাৰী দুজনীও চৰকাৰী চাকৰিয়ালে হ'ব লাগিব। মুঠতে যিকোনো প্ৰকাৰে হ'লেও তেওঁ এইখন ঘৰলৈ চাকৰি কৰা বোৱাৰীহে বিয়া কৰাই আনিব। অৱশ্যে ডাঙৰ পুতেকে নিজেই ছোৱালীজনী পচন্দ কৰি ৰাখিছে। তাইও একেই, চৰকাৰী চাকৰিয়াল। গতিকে শাহুৱেকৰ তাইক লৈ একো আপত্তি নাই। আৰু নিবিড় আৰু তাৰ প্ৰেয়সী বৰ্ণালীৰ বিয়াও ঠিক হৈ আছে। এমাহৰ পিছতে দুয়োটাৰে বিয়া। গতিকে শাহুৱেকৰ এটা চিন্তা গ'ল যে ডাঙৰ বোৱাৰী এগৰাকী যেনিবা চাকৰিয়ালে পাইছে, কিন্তু এতিয়া সৰু পুতেক নিয়ৰক লৈহে চিন্তা। নিয়ৰৰ বোৱাৰীগৰাকী তেওঁ কি চাকৰি কৰা পাব তাক লৈ চিন্তা। নিয়ৰ, তাৰমানে তোমাৰ মায়ে চাকৰি কৰা বোৱাৰীহে বিয়া কৰাই আনিব, কিন্তু মইতো একো চাকৰি নকৰোঁ। তেনেহ'লে মোক তেওঁ বোৱাৰী বুলি আদৰি ল'ব জানো? নলয়। নলয়? তেন্তে তাৰমানে তুমি মোক এৰাৰ কথা চিন্তা কৰিছা? মই তোমাক এৰিবৰ কাৰণে তোমাৰ হাতত ধৰা নাই নহয়। মই তোমাৰ হাত দুখন ধৰিছোঁ গোটেই জীৱনৰ কাৰণে, অকল এইটো জীৱনে নহয়, অহা 7টা জন্মৰ কাৰণে। আদৰি নলয় মানে আদৰিটো বাৰু মায়ে নলয়। সেইটো কাৰণে দাদাৰ বিয়াৰ পিছতেই মই তোমাক পলুৱাই লৈ যাম। আৰু এবাৰ পলুৱাই লৈ গ'লে আৰু কেনেকৈ মানি নোলোৱাকৈ থাকিব? মানিটো ল'বই লাগিব। গতিকে মাক মান্তি কৰাব নোৱাৰোঁ। সেইটো কাৰণে আমি যিমানে যি হ'লেও পলায়ে বিয়া পাতিব লাগিব। তাৰপিছতহে মায়ে আদৰি ল'ব। আৰু যদি বিয়া হৈ যোৱাৰ পিছতো মোক আদৰি নলয় তেতিয়া? ল'ব বাবা, বিয়াৰ পিছত আদৰি ল'ব। বিয়াৰ পিছত বাৰু কেনেকৈ নিজৰ সৰু বোৱাৰীজনীক শাহুৱেকে আদৰি নোলোৱাকৈ থাকিব কোৱাচোন? গতিকে তুমি এইবোৰ চিন্তা কৰিব নালাগে। মুঠতে এমাহৰ পিছত পলাই যাবলৈ ৰেডি থাকা। দাদাৰ বিয়ালৈ মাত্ৰ এমাহমানহে আছে মাজত। দাদাৰ বিয়াখন হৈ যোৱাৰ পিছতেই তোমাক পলুৱাই লৈ যাম। গতিকে তুমিও ৰেডি হৈ থাকা, বুজিছা? এয়া হৈছে উপাসনা, মানে নিয়ৰৰ প্ৰেয়সী। আচলতে উপাসনাই কোনো চৰকাৰী চাকৰি নকৰে, গতিকে নিয়ৰে জানে। উপাসনাৰ কথা ঘৰত ক'লেও মাকে কেতিয়াও তাক বিয়া কৰাবলৈ নিদিয়ে বা মাক কেতিয়াও মান্তি নহয়। সেইকাৰণে সি এটা কথা ভাবিছে যে ককায়েকৰ বিয়াখন হৈ যোৱাৰ পিছতেই সিও উপাসনাক পলুৱাই লৈ যাব। আৰু এবাৰ পলুৱাই লৈ যোৱাৰ পিছতো আৰু মাকহঁতে বাধা দিব নোৱাৰে। গতিকে বাধ্যত পৰি হ'লেও তাইক আদৰি ল'বই সৰু বোৱাৰী হিচাপে। গতিকে সেইটো আশা কৰিয়েই নিয়ৰে ককায়েকৰ বিয়াৰ পিছতেই উপাসনাক পলুৱাই নিয়াৰ কথা চিন্তা কৰিছে। চাওঁতে ককায়েকৰ বিয়াখন হৈ গ'ল। আৰু ককায়েকৰ বিয়াৰ প্ৰায় এমাহমানৰ পিছতেই নিয়ৰে ভবা মতেই উপাসনাক পলুৱাই লৈ গ'ল। নিয়ৰ, এইবোৰ তই কি কৰিলি বাৰু? মোৰ সন্মানৰ কথাও তই এবাৰ ভাবি নাচালি? এনেকৈ ছোৱালীজনীক পলুৱাই লৈ আনিলি যে? নিয়ৰ, তাতে আনিছ এই চাকৰি নকৰা ছোৱালীজনী। তইতো আগতে জানিছিলি মই মোৰ দুইজনী বোৱাৰীয়ে চাকৰি কৰা বিচাৰিছিলোঁ সদায়। আগৰে পৰা তহঁতৰ আগত কৈ থাকোঁ যে নিজেই ক'ৰবাত ছোৱালী পচন্দ কৰিলেও কিন্তু চৰকাৰী চাকৰি কৰা ছোৱালীহে পচন্দ কৰিবি। আৰু তই একো চাকৰি বাকৰি নকৰা ছোৱালীজনীক এনেকৈ পলুৱাই লৈ গুচি আহিলি। মা চাকৰি নকৰিলে কি হ'ল? কিন্তু উপাসনা ছোৱালীজনী খুবেই ভাল মা। গতিকে মই আৰু মই নিজেচোন চাকৰি কৰোঁৱেই। গতিকে উপাসনাই নকৰিলেও আমাৰ সংসাৰখন ভালকৈ চলি যাব। মা প্লিজ আমাক ক্ষমা কৰি দিয়া যে আমি এনেকৈ পলুৱাই বিয়া পাতিলোঁ। কিন্তু বিশ্বাস কৰা মা, উপাসনা বৰ ভাল ছোৱালী। আৰু মই জানো মোৰ জীৱনৰ কাৰণে আৰু এই ঘৰখনৰ কাৰণে উপাসনা বেষ্ট। গতিকে মা প্লিজ এতিয়া আমাক একচেপ্ট কৰি লোৱা। তেখেতৰ উপাসনাক সৰু বোৱাৰী হিচাপে মানি লোৱাৰ একেবাৰে ইচ্ছা নাছিল। তথাপিও এতিয়া পুতেকে পলুৱাই আনিলে যেতিয়া বাধ্যত পৰি সমাজৰ আগত উপাসনাক সৰু বোৱাৰী হিচাপে মানি ল'বলৈ শাহুৱেক বাধ্য হ'ল। কিন্তু মনৰ পৰা যেন তেওঁ উপাসনাক একেবাৰে পচন্দ নকৰিলে। বাইদেউ, তেনেহ'লে তোৰ এটা আশা পূৰ্ণ হ'লগৈ আৰু।
হ'ব আৰু দে, এজনী বোৱাৰী চাকৰি কৰা পালিয়ে যেতিয়া এজনীয়ে চাকৰি নকৰিলেও হ'ব। তাকে এতিয়া উপায়তো নাই। ল'ৰাই এনেকুৱা কাণ্ড কৰিলে যেতিয়া আৰু কি কৰিবি। চকু কাণ মুদি সেই চাকৰি নকৰাজনীকে আৰু সৰু বোৱাৰী হিচাপে ঘৰত থাকিবলৈ দিবলগীয়া হৈছে। উপাসনাই কিন্তু শাহুৱেকৰ কথাবোৰ শুনি শাহুৱেকৰ ব্যৱহাৰ পাতিৰ পৰা ভালকৈ বুজিব পাৰিছে যে কেৱল সমাজক দেখুৱাইহে শাহুৱেকে তাইক বোৱাৰী হিচাপে মানি লৈছে, কিন্তু মনৰ পৰা যে তাইক একেবাৰে পচন্দ নকৰে সেই কথা তাই ভালকৈ বুজিব পাৰিলে। কি হ'ল উপাসনা, কি চিন্তা কৰি আছানো? নাই বৌ, তেনেকৈ একো চিন্তা কৰা নাই, এনেই কথা এটাহে ভাবিছিলোঁ। হয় নেকি? ইমাননো কি কথা ভাবিছা যে পাকঘৰত সোমায়ো ভাবি থাকিবলগীয়া হৈছে? বৌ, মায়ে যে মোক অকণমানো ভাল নাপায় ন। মানে মই আপোনালোকৰ দৰে চাকৰি নকৰোঁ যে, সেইটো কাৰণে মায়ে মোক মনৰ পৰা একেবাৰেই পচন্দ কৰা নাই। মাত্ৰ উপায়হীন হৈহে মোক বোৱাৰী হিচাপে মানি লৈছে। বৌ, এতিয়া বাৰু চাকৰি বিচাৰিলে মই পামনে? তুমি তেনেকৈ কিয় ভাবিছা উপাসনা? আচলতে মায়ে তোমাক বেয়া নাপায়, এনেই এতিয়া মানে তোমালোকে এনেকৈ পলাই বিয়া পাতিলা যে সেইটো কাৰণে চাগে অকণমান খং কৰি আছে আৰু। বাকী একো নাই দিয়া, সময় পাৰ হৈ যোৱাৰ লগে লগে সময়ৰ লগত সকলো ঠিক হৈ যাব চাবাচোন। আৰু চাকৰি বিচাৰিলে পাবা, চেষ্টা কৰিব লাগিব আৰু। মা, এয়া চাহ লওক, থোৱা ইয়াতে। মা, আপুনি মোক বেয়া পায় নহয়নে? কাৰণ মই চাকৰি নকৰোঁ যে। অঁ, পাওঁ বেয়া, ঠিকেই ভাবিছা তুমি। আজিহে গৈ বুজি পালা নেকি তোমাক যে মই চাকৰি নকৰাৰ কাৰণে কিমান বেয়া পাওঁ? আগৰে পৰা মোৰ এটাই আশা আছিল, মোৰ দুয়োজনী বোৱাৰীয়ে মই চাকৰি কৰা আনিম। কিন্তু তুমি মোৰ সৰু ল'ৰাটোক প্ৰেমত পেলাই মোৰ সকলো আশা শেষ কৰিলা। ডাঙৰ বোৱাৰী ভগৱানৰ কৃপাত মই চাকৰি কৰাই পাইছোঁ, তাতে ইমান ভাল চাকৰি তাই, কিমান ভালো তাই। আৰু তুমি ঘৰৰ কামকেইটা বাহিৰে আৰু কি জানা কৰিবলৈ? ঘৰৰ কামকেইটা কৰিয়ে বৰ কাম কৰা বুলি ভাবা। বেচেৰি বৰ্ণালী ৰাতিপুৱাই অফিচলৈ ওলাই যায়, সন্ধিয়া আহি ঘৰ সোমাইহি। কিন্তু কিমান কষ্ট কৰে তাই, চাকৰি কৰে, নিজৰ ভৰিৰ ওপৰত থিয় দিয়া এগৰাকী স্বাৱলম্বী বোৱাৰী তাই। আৰু তুমি, সেইটো কাৰণে বেয়া পাওঁ তোমাক মই, বুজিলা? মই সদায় বিচাৰিছিলোঁ মোৰ দুয়োজনী বোৱাৰীয়ে চাকৰি কৰিব, স্বাৱলম্বী হ'ব, নিজৰ ভৰিৰ ওপৰত থিয় দিয়া বোৱাৰী হ'ব। কিন্তু তুমি এখন ঘৰ সৰু বোৱাৰী হৈ আহি মোৰ সকলো আশা শেষ কৰি পেলালা। যোৱা এতিয়া ইয়াৰ পৰা। শাহুৱেকৰ কথাই উপাসনাৰ মনত বৰ দুখ দিলে। তাই একো নক'লে, নিজৰ ৰুমলৈ গুচি আহি তাই কেনেকৈ চাকৰি এটা গোটাব পাৰে বা স্বাৱলম্বী হ'ব পাৰে, নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে, তাকেই বহু সময় চিন্তা কৰি থাকিলে। কিন্তু একোৱেই তাই যেন আইডিয়া বিচাৰি নাপালে। তেনেকৈ দুদিনমান পাৰ হৈ গ'ল। উপাসনা, কালি যে মই টিফিনত আচাৰ লৈ গৈছিলোঁ ৰুটিৰ লগত, আচাৰখিনি তুমি বনাইছিলা নহয় জানো? অঁ বৌ, আমৰ আচাৰ মই বনাইছিলোঁ। কেনেকুৱা লাগিলেনো খাই? বহুত বেছি ভাল। উপাসনা, মোৰ যে লগৰ এগৰাকী অফিচত মোৰ পৰা অকণমান খাই চাই ইমানেই বেছি ভাল পালে নহয়, গোটেইখিনি তাইয়ে খালে চাগে। উপাসনা, এটা কাম কৰিবাচোন, আজি মোক টিফিনত আচাৰ দিবা, আৰু অকণমান বেছিকৈ দিবা দেই, তাইও খাব নহয় আকৌ। সঁচাই তোমাৰ হাতত যেন যাদু আছে, তুমি যিটো বস্তুৱে বনোৱা ইমান সোৱাদ হয় খাবলৈ। তাতে আচাৰখিনিৰ কথা যে ক'বই নালাগে জানানে, কিনি অনা আচাৰতকৈও বেছি ভাল হৈছিল। মুঠতে একেবাৰেই বঢ়িয়া টেষ্ট, ক'বলৈ গ'লে একদম পাৰফেক্ট বনাইছা তুমি। ঠিক আছে, তুমি অকণমান সৰহকৈ দিবা দেই, মই তাকে ক'বলৈ আহিছোঁ। ৰ'বা এতিয়া ওলাই লওঁগৈ, নহ'লে দেৰি হ'ব মোৰ অফিচলৈ যাবলৈ। কিন্তু উপাসনাই আচাৰ বৰ ধুনীয়াকৈ বনাব জানে, আৰু তাই বিভিন্ন ধৰণৰ আচাৰ বনাবলৈ জানে। সেই সকলোবিলাক তাই মাকৰ পৰা শিকিছিল। আৰু এই বছৰো তাই আমৰ আচাৰ বনাইছিল, আৰু তাকে খাই বৌয়েকে বৰ ভাল পালে, আৰু বৌয়েকৰ লগৰ এগৰাকীও। গতিকে সেইদিনাখনো অফিচলৈ বৌয়েকক অকণমান সৰহকৈ তাই ৰুটিৰ লগত আচাৰ দি পঠিয়ালে। সেইদিনাখনো লগৰগৰাকীয়ে খাই একেবাৰে বৰ তৃপ্তি পালে। বৰ্ণালী, সঁচাই তোৰ ঘৰৰ আচাৰখিনি খাই যে ইমান ভাল পাইছোঁ নহয় মই। আচ্ছা, কোনে বনাইছেনো? মোৰ জাজনীয়ে বনাইছে আকৌ। সঁচাকৈ বৰ টেষ্টি হৈছে ন? অঁ আকৌ টেষ্টি মানে ক'বই নালাগে, ইমান যে ভাল পাইছোঁ নহয় মই খাই। তই এটা কাম কৰিবিচোন, তই মোৰ কাৰণে তাইক 2 বটলমান বনাই দিবলৈ ক'বিচোন, মই পইচা দি দিম বাৰু। ঠিক আছে বাৰু দে, মই তাইক কৈ চাম, সময় হ'লে তাই বনাই দিব। তাৰ পিছতেই বৰ্ণালীয়ে উপাসনাক আহি তাইৰ লগৰগৰাকীয়ে তাইক আচাৰ বনাই দিবলৈ কোৱাৰ কথাটো ক'লেহি। উপাসনাই ভালেই পালে, 2 দিনৰ পিছতে আচাৰ বনাই বৰ্ণালীৰ হাততে দি পঠিয়ালে। আৰু তাৰপিছতে অফিচৰ বেলেগ মানুহবিলাকেও লাহে লাহে উপাসনাক আচাৰ বনাবলৈ অৰ্ডাৰ দিবলৈ ধৰিলে। যেন একেবাৰে উপাসনাই আচাৰৰ ব্যৱসায়হে আৰম্ভ কৰিছে। উপাসনা, তুমিচোন এটা কাম কৰিব পাৰা, তুমিতো এতিয়ালৈকে মোৰ অফিচৰ বহুতৰ কাৰণে আচাৰ বনাই দিলা, গতিকে তুমিচোন
এনেকৈ ঘৰৰ পৰা আচাৰৰ ব্যৱসায় এটা আৰম্ভ কৰিব পাৰা। এনেওতো তুমি স্বাৱলম্বী হ'ব বিচাৰিছিলা, গতিকে এইটোচোন একেবাৰে বেষ্ট আইডিয়া হ'ব। তাতে তোমাৰ হাতৰ আচাৰ খাই সকলোৱে ইমান প্ৰশংসা কৰে, ইমান ভাল পাইছে। তোমাৰ হাতত যাদু আছে আৰু এইটোৱে তোমাৰ টেলেণ্ট। গতিকে এই টেলেণ্টটোকে তুমি ব্যৱহাৰ কৰিচোন স্বাৱলম্বী হ'ব পাৰা। কিন্তু বৌ, ব্যৱসায় কৰাটো জানো ইমান সহজ কথা? আপোনাৰ অফিচৰ মানুহবিলাকে খাই ভাল পাইছে কাৰণে মই এনেই বনাই দিছোঁ আৰু। এতিয়া এনেকৈ ব্যৱসায় কৰাৰ কথা কেনেকৈ ভাবিব পাৰোঁ বাৰু? উপাসনা, আমাৰ অফিচৰ অকল এজন বা দুজন মানুহে খাই ভাল পোৱা নাই নহয়, প্ৰত্যেকজন মানুহেই ভাল পাইছে। তাৰমানে সঁচাকৈ তুমি আচাৰ বহুত বেছি ভাল বনোৱা আৰু এইটোৱে চাগে তোমাৰ টেলেণ্ট উপাসনা। আৰু তুমি এই টেলেণ্টটোৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিব লাগে মোৰ মতে। আৰু আজিকালি বহুত মানুহে এনেকৈ ঘৰৰ পৰাইতো সৰু সুৰা বিজনেছ আৰম্ভ কৰি আছে। গতিকে তুমি একেবাৰে চিন্তা কৰিব নালাগে। তাতে এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ। আমি ঘৰতে বহিয়ে যদি ছ'চিয়েল মিডিয়াত তোমাৰ আচাৰৰ এডভাৰটাইজমেণ্ট কৰোঁ, চাবাচোন ঘৰত বহি তুমি বহুত অৰ্ডাৰ পাবলৈ আৰম্ভ কৰিবা আৰু তোমাৰ বহুত বেছি লাভো হ'ব। আৰু ঘৰত বহি তুমি চাকৰি নকৰাকৈ স্বাৱলম্বী হ'ব পাৰিবা উপাসনা। মইতো তোমাৰ লগত আছোৱেই হেল্প কৰিবলৈ, আৰু ভাইটিও তোমাৰ লগত আছে, আমি সকলো তোমাৰ লগত আছোঁ উপাসনা। গতিকে তুমি ৰখি থাকিব নালাগে, আৰম্ভ কৰা। আৰু বৌয়েকৰ সাহসতে যেন উপাসনাই সঁচাকৈয়ে ঘৰৰ পৰাই আচাৰৰ ব্যৱসায় আৰম্ভ কৰি দিলে। ঘৰৰ সকলোৱে তাইক খুবেই বেছি ছাপোৰ্ট কৰিলে, কেৱল শাহুৱেকৰ বাহিৰে। তেনেকৈ চাওঁতে 2 মাহমানৰ ভিতৰতে সঁচাকৈ উপাসনাৰ আচাৰ গোটেই যেন অঞ্চলটোতে ফেমাছ হৈ পৰিল। আৰু তাই ঘৰত বহিয়ে আৰম্ভ কৰা এই সৰু ব্যৱসায়টো লাহে লাহে যেন ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে। নমস্কাৰ। আচলতে আমাৰ এটা সংস্থা আছে, স্বাৱলম্বী ভাৰত, আমি তাৰ ফালৰ পৰা আহিছোঁ। আচলতে আমাৰ সংস্থাটোৱে এই অঞ্চলটোত মানে আমাৰ চহৰখনত প্ৰত্যেক বছৰে এটা অনুষ্ঠানৰ আয়োজন কৰি আহিছোঁ। আৰু সেই অনুষ্ঠানটোৰ জৰিয়তে আমি আমাৰ এই অঞ্চলৰ মানে আমাৰ এই চহৰখনৰ যিসকল মহিলাই ঘৰতে বহি সৰুকৈ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে, সেই মহিলাসকলক পুৰস্কাৰ দিয়া এটা ব্যৱস্থা কৰিছোঁ। আৰু এই বছৰ আমি সেই পুৰস্কাৰটো আপোনালোকৰ সৰু বোৱাৰী উপাসনাক দিব বিচাৰিছোঁ। আমি এইকেইদিন উপাসনাৰ বিষয়ে শুনিয়ে আছোঁ। তেখেতে ঘৰৰ পৰা আচাৰৰ ব্যৱসায় কৰি বহুত বেছি উন্নতি কৰিছে। প্ৰত্যেকজন মানুহে এতিয়া উপাসনাৰ আচাৰৰ বিষয়ে কয়। আৰু ঘৰতে বহি যে তেখেতে এনেকৈ স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে, আচলতে সেয়া আমাৰ সমাজখনৰ কাৰণে খুবেই এটা পজিটিভ কথা। তেখেতক দেখি আন বহুগৰাকী মহিলাই সাহস কৰিব এতিয়া। তেখেত আচলতে বহুত মহিলাৰ কাৰণে এতিয়া অনুপ্ৰেৰণা হৈ পৰিছে। গতিকে আমি তেখেতক এই বছৰে পুৰস্কাৰটো দিব বিচাৰিছোঁ। পৰহিলৈ আমাৰ অনুষ্ঠানটো আয়োজন কৰা হ'ব। গতিকে তালৈ আমি আপোনালোক সকলোকে নিমন্ত্ৰণ জনাবলৈ আহিছোঁ। আৰু মানুহগৰাকীৰ কথা শুনি উপাসনাৰ শাহুৱেকৰ মনটো বৰ বেছি ভাল লাগিল। আৰু লগতে তেওঁ অকণমান আচৰিতো হ'ল। তেওঁ আচলতে গমেই পোৱা নাছিল যে সৰু বোৱাৰীয়েকে ঘৰতে বহি ইমানখিনি উন্নতি কৰিব পাৰিছে। যিহেতু তাই চাকৰি নকৰাৰ বাবে শাহুৱেকে এতিয়াও যেন তাইক গুৰুত্বই দিয়া নাই। গতিকে তাই কি কৰিছে নাই কৰা সেই বিষয়ত যেন শাহুৱেকে কেতিয়াও গুৰুত্ব দিব বিচৰা নাছিল। কিন্তু আজি যেতিয়া তেওঁ গম পালে যে বোৱাৰীকে ইমানখিনি উন্নতি কৰিছে, তেখেতৰ মনটো বৰ ভাল লাগিল। আৰু চিধাই তেওঁ গৈ উপাসনাৰ ওচৰ পালেগৈ। আৰু উপাসনাক প্ৰথমতে তেওঁ অভিনন্দন জনালে যে অৱশেষত উপাসনাও স্বাৱলম্বী হ'ল। আচলতে সদায় তেওঁ স্বাৱলম্বী বোৱাৰী এগৰাকী বিচাৰিছিল, চাকৰি কৰা। কিন্তু এটা চাকৰি নকৰিলেও যে উপাসনাই ঘৰতে বহি স্বাৱলম্বী হ'ব পাৰিছে, ইমানখিনি উন্নতি কৰিব পাৰিছে, সেয়া দেখি শাহুৱেকে বৰ ভাল পালে ক'ব পাৰি। আৰু বোৱাৰীয়েকে যে ইমানখিনি সাহস কৰিলে, ইমানখিনি উন্নতি কৰিলে, তাকে দেখি তেওঁৰ মনটো বৰ ভাল লাগিল। আৰু সেইদিনাখনেই তেওঁ উপাসনাক কৈ পেলালে যে আজি তেখেতে নিজৰ সৰু বোৱাৰীক উপাসনাক লৈ গৌৰৱ কৰিব পাৰিছে। আৰু এনেকৈ নিজৰ বোৱাৰী বুলি গৌৰৱ কৰা দেখি উপাসনাই মনতে বৰ ভাল পালে। আৰু উপাসনাই কিন্তু এই সকলোবিলাক ক্ৰেডিট দিলে বৌয়েকক, কাৰণ বৌয়েকৰ সাহসতে তাই ইমানখিনি আগবাঢ়িব পাৰিছে। গতিকে শেষত সকলোবোৰ ঠিক হৈ গ'ল। উপাসনা শাহুৱেকে সৰু বোৱাৰীক বুলি কেৱল সমাজৰ আগতে নহয়, এতিয়া মনৰ পৰাও মানি ল'লে। আৰু উপাসনাই স্বাৱলম্বী হৈ নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰা হ'ল। যেন উপাসনাৰ সকলোবিলাক সমস্যাৰ সমাধান ওলাল। শাহুৱেকেও তাইক সৰু বোৱাৰী বুলি মনৰ পৰা মানি ল'লে আৰু তাই নিজেও স্বাৱলম্বী হ'ব পাৰিলে, নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিলে। তেন্তে আমাৰ কাহিনীটো কৰিছোঁ ইয়াতে শেষ। যদি আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদি আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।